এই জ্ঞান কৰ্ম আৰু সন্ন্যাস যুগ ২৪ চন্দ্ৰত ঈশ্বৰ কৃষ্ণ যে পৰম ব্ৰহ্ম, তেওঁৰ পৰাই যে এই জগতখন সৃজন পালন আৰু নাশ হৈ আছে, সেই কথাটো বৰ্ণনা কৰি আছে অৰ্জুনৰ আগত। অৰ্জুনক জ্ঞান প্ৰদান কৰিছে। অৰ্জুনে এতিয়ালৈকে ঈশ্বৰে যে পৰম ব্ৰহ্ম এই জ্ঞানটো তেওঁৰ মনত অহা নাই। তেওঁ কেৱল অৰ্জুনে ঈশ্বৰক দৈৱকীৰ তনয় বা দৈৱকীৰ নন্দন বুলিহে ভাবি আছে। ঈশ্বৰে কৈছে যে ২৪ চন্দ্ৰৰ প্ৰথমতে কৈছে, শ্ৰধৰ্মত থাকি নৰে ফল এৰি নিৰন্তৰে কৰ্ম কৰে যাৰ যেন ভাবে কৰ্মত উপজে জ্ঞান জ্ঞানে মুখ্য সাধিবেক। তৃতীয়ত কহিলা ধবে কৃষ্ণ পদ কমলত তাত মধু আছে যত পান কৰৈ ভকত ভমৰে মধু পানে হুয়া মত্ত এৰিলে কোৱা নমত মুখ্য কজে কটাই ক্ষণ কৰ। ২৪ চন্দ্ৰত সুন্দৰকৈ উল্লেখ কৰিছে, স্বধৰ্মত থাকি নৰে ফল এৰি নিৰন্তৰে। যিজনে নিজৰ ধৰ্মত থাকি কোনো ফল বাঞ্ছা নকৰাকৈ একনিষ্ঠ ভাৱেৰে ঈশ্বৰৰ চৰণত অৰ্পণ কৰি কৰ্ম কৰি যায়, সেই কৰ্মত জ্ঞান উৎপন্ন হয়। ঈশ্বৰৰ চৰণত যিয়ে নিজৰ কৰ্মবিলাক প্ৰথমতে প্ৰতিষ্ঠা কৰি নিজৰ ধৰ্মতে থাকি ফল বাঞ্ছা নকৰাকৈ কৰ্ম কৰিব, সেই কৰ্মৰ যোগেদি সেই জীৱটোৰ জ্ঞান উদ্ভৱ হ'ব বুলি কৈছে। কৃষ্ণ পদ কমলত তাত মধু আছে যত পান কৰৈ ভকত ভ্ৰমৰে। যদুপতি ঈশ্বৰ কৃষ্ণৰ চৰণ যুগলত মধু অৰ্থাৎ মৌৰস আছে বুলি কৈছে। কিহৰ মৌৰস আছে? নামৰ মৌৰস আছে। সেই নাম কোনে স্মৰণ কৰে? তেৰাৰ একনিষ্ঠ সেৱকে। সেই মধুৰস অৰ্থাৎ সেই নাম কোনে পান কৰে? তেৰাৰ একনিষ্ঠ সেৱকসকলে। ইয়াত ভকত বুলি কৈছে। আমি ভকত হ'ব পাৰিছোঁ নে নাই? তেৰাৰ চৰণত থকা মধু অমৃত আমি পান কৰিব পাৰিছোঁ নে নাই? ভকত মানে কি? আপোনা সমস্ত জ্ঞাত, আপোনাসবে জানেই ভকত মানে কি। তথাপিতো ইয়াত ওলাইছে যেতিয়া নেকি কৈছোঁ, ভকতত মাত্ৰ ৩টা আখৰে আছে, কিন্তু এই ৩টা আখৰৰ মহিমা বহুত। ভ আখৰটোৱে কৈছে, ভ শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাতমানন্ত কৃষ্ণ সমস্ত তে সম। ভ শব্দে ভগৱন্ত ভয় বিমোচন ভজন ভক্তিতে তুষ্ট হুৱয় যিজন। যিজনৰ ভয় নাই, যিজনৰ লাজ নাই, যিজনৰ শংকা নাই, সেইজনাই ঈশ্বৰৰ গুণকীৰ্তন বৰ্ণনা কৰিছে ভকত শব্দটোৰ প্ৰথম অক্ষয়টি অৰ্থাৎ ভ আখৰটিয়ে। ভ আখৰে ভগৱন্তৰ গুণ বৰ্ণনা কৰিছে, সেইজনা নিৰাকাৰ নিৰাময়ৰ গুণ বৰ্ণনা কৰিছে। ভকতৰ দ্বিতীয় নম্বৰ আখৰ অৰ্থাৎ ক আখৰটোৱে আত্মাৰ কথা বৰ্ণনা কৰিছে। কি বুলি? ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাকমানন্ত কৃষ্ণ সমস্ততে সম। যিজনে একচিত্ৰভাৱেৰে কৃষ্ণত মনটো সমৰ্পিত কৰি সকলো প্ৰাণীতে ঈশ্বৰ আছে বুলি সমভাৱেৰে সকলো প্ৰাণীকে জ্ঞান কৰিব, সেই ভাৱটো বুজাবলৈ ক আখৰটি যোগ কৰি দিয়া হৈছে ভকত শব্দটিত। ক আখৰটিয়ে কৈছে যে আমাৰ দেহটোৰ বহু পাৰ্থক্য আছে, আত্মাৰ কোনো পাৰ্থক্য নাই। পঞ্চভৌতিক দেহৰ শৰীৰত আত্মা হিচাপে কৃষ্ণ যদুপতি সমভাৱে বিৰাজমান। গুৰি পৰুৱাটোত ব্ৰহ্মৰ অংশ যিমান আছে, হাতীটোতো সমানেই আছে। গতিকে
আত্মাৰ সৰোবৰ বুলিবলৈ একো নাই, এই ভাৱটো প্ৰকাশ কৰিছে। শেষত ত আখৰটিয়ে কৈছে, কি বুলি কৈছে আমি পূৰ্বতে আলোচনা কৰিলোঁ, ত শব্দে তৰণৰ উপায় হৰণ, হৃদয় মধ্যত ধৰে কৃষ্ণৰ চৰণ। অৰ্থাৎ তৰণৰ পথ যে হৰণ, সেই কথাটো আমাক সমস্তক দেখুৱাই দিছে ভকত শব্দটোৰ শেষৰটি আখৰ অৰ্থাৎ ত আখৰটিয়ে। আমি হৰণৰ বিষয়ে পূৰ্বতে আলোচনা কৰিলোঁ, গতিকে আকৌ এবাৰ আলোচনা কৰিব লাগে বুলি নাভাবোঁ আমি সমস্তই। তাৰ পাছত কৈছে, মধুপান হুয়া মত্ৰ এৰিলেক আনমত, মুখ্যকো কটাক্ষ নকৰে। যদুপতি ঈশ্বৰ কৃষ্ণৰ একান্ত ভকতসকলে মুকুতি সুখৰ কেতিয়াও বাঞ্ছা নকৰে। আপোনাক সমস্তই জানেই, দেৱৰ্ষি নাৰদ যদুপতি ঈশ্বৰ কৃষ্ণৰ একনিষ্ঠ সেৱক, সদায় বৈকুণ্ঠত থাকে, তথাপিতো ঈশ্বৰক এৰিব নোখোজে। কিন্তু এদিন নাৰদক ঈশ্বৰে কৈছে, মোৰ ওচৰৰ পৰা তুমি অলপমান যোৱাচোন। অ বাৰে বাৰে নাৰদক পঠান্ত মাধৱে, নেৰন্ত দ্বাৰকাৰিষি কৃষ্ণক গৌৰৱে, ভৈলাই অৱতাৰ মুখ্য লভিলা হাখ্যাত, তথাপি উৎসুক মিলে কৃষ্ণৰ কথাত। নাৰদ সদায় ঈশ্বৰৰ ওচৰতে থাকে, তেৰাৰ নামকে শ্ৰৱণ কীৰ্তন কৰি থাকে। তথাপিতো কিন্তু কি কৰিছে, ঈশ্বৰে পঠিওৱাৰ স্বত্তেও আহিব খোজা নাই, তথাপি উৎসুক মিলে কৃষ্ণৰ কথাত। আৰু অকণ কৃষ্ণৰ অমিয়া ৰস কেনেকৈ পান কৰিবলৈ পাম, সেইটো আশাতে ৰৈ আছে নাৰদ বৈকুণ্ঠত। কিন্তু নাৰদে কেতিয়াও মুক্তি নিবিচাৰিলে, যে প্ৰভু ইমান দিন ভক্তি কৰিলোঁ, মোক মুক্তি লাগে বুলি। এদিন এজন ভকতে এই বিষয়ে নাজানি ঈশ্বৰক মুক্তি খুজিলে। ঈশ্বৰে তেওঁক ক'লে, তুমি মুক্তি খুজিছা যেতিয়া মই মুক্তি প্ৰদান কৰিছোঁ দিয়া। এই বুলি কৈ যদুপতি ঈশ্বৰ কৃষ্ণই ভকতজনক বৈকুণ্ঠত হামলৈ নি বৈকুণ্ঠত এটি মুক্তি প্ৰদান কৰিলে, অৰ্থাৎ হালুক্য নামৰ মুক্তিটো প্ৰদান কৰিলে। মুক্তি 5 ভাগত বিভক্ত। কি কি? হালুক্য, হানিপ্য, হাৰূপ্য, হাজুৰ্য, লীন বা নিৰ্বাণ। সেই ভকতজনক যিজনে মুক্তি বিচাৰিছিল, তেওঁক হালুক্য মুক্তি দি বহুৱালে। এদিন দুদিন পাৰ হৈ গ'ল, যদুপতি মুখৰ আগেদিয়ে যায়, মুখলৈও নাচায়, ভকতজনৰ মাত বোলো নকৰে। ভকতজনে সুধিলে, প্ৰভু মোক কিনো বেয়া পালা, মুখলৈও নোচোৱা, মাত বোলো নকৰা? ঈশ্বৰে কৃষ্ণই কৈছে, বৈকুণ্ঠত থাকিলেহে মই তোমাৰ ওচৰত থাকিম। তেনেহ'লে তুমি থাকানো ক'ত? মই বৈকুণ্ঠতো নাথাকোঁ, যোগীৰ হৃদয়তো নাথাকোঁ। ক'ত থাকোঁ? য'ত মোৰ একান্ত ভকতে মোৰ নাম লৈ থাকে, মই সেই ঠাইত থাকিহে ভাল পাওঁ, মই বৈকুণ্ঠত নাথাকোঁ। ভকতজনে যেতিয়াই উপলব্ধি কৰিলে যে যদুপতি যোগীৰ হৃদয়তো নাথাকে, বৈকুণ্ঠতো নাথাকে, লগে লগে কৈছে যে প্ৰভু য'ৰ পৰা আনিছিলা মোক তাতে থৈ আহাগৈ, মোক আৰু মুকুতি সুখ নালাগে। একান্ত ভকতে কেতিয়াও মুক্তি নিবিচাৰে। আই দেৱাহুতিয়ে ঈশ্বৰক স্তুতি কৰিছিল যে হে প্ৰভু তুমি মোক আজি দেখা দিয়াচোন। ঈশ্বৰ কৃষ্ণ সাক্ষাতে দেখা দিছে আৰু কৈছে, আই তুমি মোক কিয় আজি ইমানকৈ স্মৰণ কৰিছা? দেৱাহুতি আই কৈছে যে প্ৰভু মোক এটা বৰ লাগে। বোলে কি বৰ লাগে? হে প্ৰভু তোমাৰ ভকতৰ মুখেদি যেন সদায় তোমাৰ গুণকীৰ্তন শুনি থাকিবলৈ পাওঁ, মোক সেই বৰটোহে লাগে। ঈশ্বৰে কৈছে তুমি মুক্তি লোৱা, মুক্তি ল'লে বৈকুণ্ঠলৈ গতি কৰিব পাৰিবা, আৰু যদি লাগে তুমি মোকো বিচৰা। তেতিয়া দ্ৰৌপদীয়ে তেতিয়া দেৱাহুতিয়ে কৈছে যে প্ৰভু তোমাকো নালাগে আৰু মোক মুক্তিও নালাগে। মুক্তি মোক এইটো কাৰণেই নালাগে, কাৰণ মুক্তিত ভক্তি ৰসকণ পোৱা নাযায়, কিন্তু ভক্তিত মুক্তি ৰসকণ নিজে নিজে আহি যায়। একশ্ৰিতে তেৰাৰ ওচৰত ভক্তি কৰিলে তেওঁ নিশ্চয়কৈ আমাক সমস্তজনকে মুকুতি সুখ প্ৰদান কৰিবই। গতিকে আমি কৰ্মহে কৰিব লাগে, কৰ্মৰ ফল বাঞ্ছা কৰিব নালাগে। দেৱাহুতিয়ে কৈছে মোক তোমাকো নালাগে, মুক্তিও নালাগে, এটা বস্তু লাগে। কি লাগে? তোমাৰ ভকতৰ মুখেদি যেন তোমাৰ গুণকীৰ্তনকে সদায় শুনি থাকিবলৈ পাওঁ, সেই সুবিধাটোহে তুমি মোক
প্ৰদান কৰা। কৈছে যে নাহি কৈলি ন মুকুতি কতথা নাহি হৰিপদ পংকজ যথা ও কৰ্ণৰ অমৃত হৰিৰ চৰিত্ৰ ভকতৰ মুখে শুনিবো নিশ্ৰিত। তোমাৰ ভকতৰ মুখেদি তোমাৰ গুণকীৰ্তনকে যাতে সদায় শুনি থাকিবলৈ পাওঁ, সেই সুবিধাটো তুমি মোক প্ৰদান কৰা, বেলেগ আৰু একো নালাগে বুলি কৈছে। আৰু তাকো আমাক জ্ঞান কৰ্মযোগত দেখাইছে যে যদুপতিৰ একান্ত ভকতে মুকুতি সুখ কেতিয়াও বাঞ্ছা নকৰে। এ ৰাম কৃষ্ণে বোলে ধনঞ্জয় শুনা পূৰ্ব কথা ছয় পূৰ্বত কহিলোৱা দ্বিতীয়ত আদিত্যে শুনিয়া মত এহি যুগ সাংখ্য তত্ত্ব বিবৰিয়া কহিলা পুত্ৰত। কৃষ্ণই অৰ্জুনক সম্বোধন ধৰি কৈছে যে হে অৰ্জুন, এই জ্ঞান যুগ কেৱল মাত্ৰ মই তোমাৰ আগতে অৱগত কৰা নাই, মই পূৰ্বতে আদিত্য অৰ্থাৎ সূৰ্যদেৱৰ আগতো এই জ্ঞান যুগৰ বিষয়ে বৰ্ণনা কৰিছিলোঁ অৰ্জুন। আৰু যেতিয়াই মই এই জ্ঞান যুগৰ কথা আদিত্য অৰ্থাৎ সূৰ্যদেৱক বেকত কৰিলোঁ, সূৰ্যদেৱে এই জ্ঞান যুগ লাভ কৰাৰ পাছতে আদিত্য শুনিয়া মত এহি যুগ সাংখ্য তত্ত্ব বিবৰিয়া কহিলা পুত্ৰত। তেওঁ এই জ্ঞান যুগ লাভ কৰাৰ পাছতেই পৰৱৰ্তী পৰ্যায়ত এই জ্ঞান যুগ তেওঁ নিজৰ পুত্ৰক প্ৰদান কৰিলে। সূৰ্যৰ পুত্ৰ কোন আছিল? আদিত্যৰ তনয় পুনু নামে শ্ৰদ্ধা দৈৱ মুনু শুদ্ধমতী মহন্ত উদাৰ। ঈশ্বৰে যেতিয়া সূৰ্যক জ্ঞান যুগ দিলে, জ্ঞান যুগ পোৱাৰ পাছত সূৰ্যদেৱে নিজৰ পুত্ৰ মনু অৰ্থাৎ সত্যৱতক এই জ্ঞান যুগ প্ৰদান কৰিলে। সত্যৱতে যেতিয়া জ্ঞান যুগ পালে, তেওঁ নিজৰ পুত্ৰক সেই জ্ঞান যুগ প্ৰদান কৰিলে, সত্যৱতৰ পুত্ৰক। সত্যৱতৰ পুত্ৰ কোন আছিল? পাছে ৰাজ্যে কৰি ভোগ পুত্ৰক দিলন্ত যুগ বৈষ্ণৱ ইক্ষাকু নাম যাৰ। সূৰ্যই লাভ কৰিলে জ্ঞান যুগ, লাভ কৰি নিজৰ পুত্ৰ সত্যৱতক দিলে, সত্যৱতে জ্ঞান যুগ লাভ কৰি ইক্ষাকুক প্ৰদান কৰিলে। ইক্ষাকু কোন আছিল? ৰঘুকুলমণি ৰামচন্দ্ৰৰ প্ৰথম বংশধৰ অৰ্থাৎ সূৰ্য বংশৰ প্ৰথমজন সম্ৰাট আছিল, যিয়ে প্ৰভু ৰামচন্দ্ৰৰ প্ৰথম পূৰ্বপুৰুষ আছিল। সত্যৱতে জ্ঞান যুগ লাভ কৰিয়ে ইক্ষাকুক দিলে এই জ্ঞান যুগৰ তত্ত্ব। ইক্ষাকুৱে যেতিয়া এই জ্ঞান যুগৰ তত্ত্ব লাভ কৰিলে, তেতিয়া তেওঁ কি কৰিলে? তাৰ পুত্ৰ শুদ্ধমতী বিদেহ ৰাজ্যৰ প্ৰতি নিমি বুলি খ্যাত সৰ্বলোক। যেতিয়া পালে ইক্ষাকুৱে এই জ্ঞান যুগৰ তত্ত্ব, ইক্ষাকুৱে বিদেশ ৰাজ্যৰ প্ৰতি অৰ্থাৎ বিদেশ ৰাজ্যৰ ৰজা ইক্ষাকুৰ পুত্ৰ, যিজন সৰ্বলোকতে অৰ্থাৎ সমস্ত জগততে নিমি বুলি খ্যাত, তেওঁক প্ৰদান কৰিলে এই জ্ঞান যুগ। যেতিয়া নিমিয়ে এই জ্ঞান যুগৰ তত্ত্ব লাভ কৰিলে, তেতিয়া তেওঁ কাক প্ৰদান কৰিলে? হৰিপদ ধৰি মনে ৰাজ্য এৰি গৈলা বনে তেহে ৰাজ্য দিলন্ত পুত্ৰক। নিমিয়ে জ্ঞান যুগৰ তত্ত্ব লাভ কৰাৰ পাছত তেওঁৰ পুত্ৰ মিথিক এই জ্ঞান যুগৰ তত্ত্ব লাভ কৰিলে। মিথি আছিল মিথিলা ৰাজ্যৰ প্ৰথমজন সম্ৰাট আৰু তেওঁ আছিল নিমিৰ পুত্ৰ। নিমিয়ে এই জ্ঞান যুগ লাভ কৰিয়েই নিজৰ পুত্ৰ মিথিৰ আগত এই জ্ঞান যুগৰ তত্ত্ব প্ৰদান কৰি থৈ গ'ল। আৰু এইদৰেই জ্ঞান যুগৰ তত্ত্ব পদোন্নতিক্ৰমে আহি আছে আৰু আজি মই তোমাৰ আগত অৱগত কৰিলোঁ বুলি যদুপতি ঈশ্বৰ কৃষ্ণই অৰ্জুনৰ আগত কৈছে। অৰ্জুনক কৈছে যে পাছে মহা ঋষিগণে প্ৰৱৰ্তাৱে অন্য অন্যে এইহি মতে কতকাল গৈলা। সূৰ্যক দিলোঁ জ্ঞান যুগ,
সূৰ্যই প্ৰদান কৰিলে নিজৰ পুত্ৰ স্বাৰ্ধদেৱ মনুক, স্বাৰ্ধদেৱ মনুৱে পোৱাৰ পাছত দিলে ইক্ষাকুক, ইক্ষাকুৱে পোৱাৰ পাছত নিমিক প্ৰদান কৰিলে, নিমিয়ে পোৱাৰ পাছত মিথিক প্ৰদান কৰিলে। এইদৰে বহুকাল এনেদৰে আহি আছে, জ্ঞান যুগৰ তত্ত্ব চলি চলি আহি আছে। কিন্তু যুগকৰ্মে অৰ্থাৎ যুগভ্ৰষ্ট হৈ এখিনি সময়ত এই জ্ঞান যুগৰ তত্ত্ব লুপ্ত পাই গ'ল। আৰু আজি সেই জ্ঞান যুগৰ তত্ত্ব পুনশ্ৰবাৰ অৰ্জুন মই তোমাৰ আগত বৰ্ণনা কৰিছোঁ বুলি যদুপতি ঈশ্বৰ কৃষ্ণই অৰ্জুনক কৈছে। এতিয়া ঈশ্বৰ কৃষ্ণই ক'লে যে মই আদিতে সূৰ্যকে জ্ঞান যুগ প্ৰদান কৰিছিলোঁ। অৰ্জুনৰ মনত এতিয়া প্ৰশ্নবোধকৰ সৃষ্টি হৈছে। কেনে প্ৰশ্নবোধক? যে প্ৰভু তুমিতো মানৱহে, তুমি জন্মগ্ৰহণ কৰিছা আই দৈৱকীৰ গৰ্ভত, আকৌ কৈছা সূৰ্যক তুমি জ্ঞান যুগ প্ৰদান কৰিছোঁ বুলি। এয়াতো বহু হাজাৰ নিযুত কোটি বছৰ আগৰ কথা, আৰু তুমি জন্ম হৈছা এই দ্বাপৰ যুগত। তুমি কেনেকৈ প্ৰদান কৰিলা সূৰ্যক এই জ্ঞান যুগ? মোক এইটো কথা অৱগত কৰা। কৈছে যে অৰ্জুনে বুলন্ত স্বামী তোমাৰ বাক্যত আমি সংশয় মিলিল বিপৰীত, গৰু চাৰি বৃন্দাবনে গোৱালিৰ পিয়াস্তন, জন্ম লভিলাহা দৈৱকীত, অতি আদ্য শৈৱস্বত পূৰ্বকালে আছিলন্ত, কাল গৈলা অযুত নিযুত। অৰ্জুনে কৈছে হে স্বামী, তোমাৰ কথা শুনিছোঁ, কিন্তু মোৰ মনত বৰ সংশয় হৈছে। তুমি মোৰ মনৰ পৰা এই সংশয় ভাৱটো দূৰ কৰি দিয়াচোন প্ৰভু। ইয়াত বৈৱস্বত বুলি এটা শব্দ উল্লেখ কৰা আছে। বৈৱস্বত মানে হৈছে স্বাৰ্ধদেৱ মনুৰ নাম, যিজন আছিল সূৰ্যদেৱৰ পুত্ৰ। ঈশ্বৰ কৃষ্ণক অৰ্জুনে সুধিছে যে বৈৱস্বত মনুক তুমি অযুত নিযুত পূৰ্বে কেনেকৈনো জ্ঞান যুগ প্ৰদান কৰিলা? তুমি জন্ম এতিয়াহে হৈছা এই দ্বাপৰ যুগত। মোক তুমি এই ৰহস্যটো উদ্ঘাটন কৰি মোৰ আগত সুন্দৰকৈ তুমি বৰ্ণনা কৰি দিয়াচোন। তে কৃষ্ণই অৰ্জুনৰ প্ৰশ্ন শুনাৰ মাত্ৰকে বৰ্ণনা কৰিছে। কি বুলি বৰ্ণনা কৰিছে? এ ৰাম কৃষ্ণে বোলে হে অৰ্জুন, মুহুৰ তোমাৰ পুন, বহু জন্ম বহি গল আগ, অবিদ্যা শক্তিত থাকি আক নাজানা সখী, জ্ঞান আৱৰিল মহাভাগ, অজ জন্ম নাহি যাৰ স্বৰূপত নিৰাকাৰ, স্বেচ্ছাই শৰীৰ ধৰো আমি, প্ৰকৃতিৰ অধিষ্ঠান এতে লুপ্ত নাহি জ্ঞান, যিটো মায়া তাৰো অন্তৰ্যামী। অৰ্জুন, তুমি আচলতে অবিদ্যা শক্তিৰ মোহত পৰি মোক তুমি চিনি পোৱা নাই। মই যে পৰম ব্ৰহ্ম তুমি মোক চিনি পোৱা নাই হে অৰ্জুন। যাৰ জন্মও নাই, যাৰ মৃত্যুও নাই, যি নিৰাকাৰ, সেয়ে হৈছোঁ মই হৈছোঁ পৰম ব্ৰহ্ম। অৰ্জুন, এইদৰে অৰ্জুনক যদুপতি ঈশ্বৰ কৃষ্ণই নিজৰ পৰিচয় অৱগত কৰিছে। কি বুলি? তেওঁৱেই যে পৰম ব্ৰহ্ম, তেওঁৱেই যে এই জগতৰ স্বামী, এই কথা অৰ্জুনৰ আগত জ্ঞান যুগত সুন্দৰকৈ বৰ্ণনা কৰিছে। কৈছে যে স্বৰূপ নজানি লোকে মনুষ্য বোলয় মোক, আৰু বোলে দৈৱকীৰ তনয়। যিসকলে ঈশ্বৰ কৃষ্ণক মানৱ বুলি কয়, মানৱৰ অৱতাৰ বুলি কয়, সেইসকলৰ সমান মূৰ্খমতি আন কোনো নাই। কৈছে যে যিসকলে মোক মনুষ্য বুলি কয় আৰু দৈৱকীৰ তনয় বুলি কয়, সেইসকলে মোৰ প্ৰকৃত স্বৰূপটোৱেই নাজানে। আচলতে মই কোন? অব্যক্ত অনাদি আমি, এতেকে জানিবা তুমি চিৰন্তন ব্ৰহ্ম নিৰাকাৰ। মই অব্যক্ত, মই অনাদি, অৰ্থাৎ মোৰ আদিও নাই অন্তও নাই। মই সৃষ্টিৰ সৃজনো কৰোঁ, পালনো কৰোঁ, নাশো কৰোঁ। অৰ্জুন, মই পৰম ব্ৰহ্ম। তুমি এই জ্ঞান তত্ত্ব
উপলব্ধি কৰিব পাৰিব লাগিব। এইদৰে ঈশ্বৰ কৃষ্ণই নিজৰ পৰিচয়টো তেওঁ যে ব্ৰহ্ম, তেওঁ যে ঈশ্বৰ, এই কথা বৰ্ণনা কৰিছে অৰ্জুনৰ আগত। অৰ্জুনৰ আগত যেতিয়া এই কথা বৰ্ণনা কৰিলে, অৰ্জুনে এই তত্ত্বটো বুজিব পাৰি ঈশ্বৰ কৃষ্ণৰ চৰণত কি বুলি কাতৰে কৈছে, ৰাম মায়াক আশ্ৰয় কৰি মৎস্য কুৰ্ম ৰূপ ধৰি যুগে যুগে অৱতাৰ পুণ্য যেবে নষ্ট গৈল অধৰ্ম প্ৰবল ভৈল তেবে মই ভৈলো প্ৰকাশ ধৰ্মক স্থাপন কৰি অধৰ্মক দূৰ কৰি দুৰ্জন জনক কৰুণাখ পাৰ্থে বোলে যদুৰাই তোমাত বিষম নাই শত্ৰু মিত্ৰ দুইৰো ভাৱ। ঈশ্বৰ কৃষ্ণই কৈছে, যিখিনি সময়ত এইখন ধৰাধামত ধৰ্মৰ ঠাইত অধৰ্মই গা কৰি উঠিব, সেই অধৰ্মক দূৰ কৰিবলৈ মই অৰ্জুন যুগে যুগে মৎস্য কুৰ্মকে প্ৰমুখ্য কৰি 10 অৱতাৰ ধাৰণ কৰোঁ, ধৰি বাৰম্বাৰ 10 অৱতাৰ পৃথিৱীৰ ভাৰখন দিলা অপাৰ। বাৰম্বাৰ সেইজনা যদুপতি ঈশ্বৰ কৃষ্ণই ধৰ্মক স্থাপন কৰি অধৰ্মক দূৰ কৰিবলৈ যুগপন্থ ভাস্কৰ স্বৰূপে অৱতৰিত হৈ আহিছে এইখন ধৰাধামত। অৰ্জুনে তেতিয়া এই কথাটো শুনাৰ মাত্ৰকে যদুপতিক প্ৰণাম জনাই কৈছে যে, হে প্ৰভু, তোমাতকৈ আৰু বিষম আন কোনো নাই। বিষম মানে হৈছে অসমান। আমি যদি অসমীয়া অভিধানত চাওঁ, বিষম শব্দটিৰ অৰ্থ হৈছে অসমান। হে প্ৰভু, তুমি বৰ অসমান। কিয় অসমান? তুমি শত্ৰু আৰু মিত্ৰ দুয়োকে সমভাৱে চোৱা, সেইবাবে তুমি অসমান। কাৰণ মই তোমাৰ মিত্ৰ, মই যদি পাপ কৰোঁ তুমিচোন মোকো দণ্ড প্ৰদান কৰিবা, আৰু শত্ৰুজনে যদি পুণ্য কৰে তেতিয়াহ'লে তুমিচোন তেওঁকো দয়া কৰিবা। তুমি সঁচাকৈয়ে বৰ বিষম যদুপতি। এইদৰে ঈশ্বৰ কৃষ্ণক অৰ্জুনে কৈছে যে, সাধুক কৰাহা ত্ৰাণ দুৰ্জনৰ সৰা পাণ কেনে কৰা বৃষম স্বভাৱ। হে প্ৰভু যদুপতি, তুমি যিজন সাধু অৰ্থাৎ তোমাৰ মহন্ত, তোমাৰ একচিত্ৰ ভকত, সেইজনক তুমি পৰিত্ৰাণ কৰা আৰু দুৰ্জনজনক প্ৰাণ হৰা অৰ্থাৎ মৃত্যুদণ্ড দিয়া। তোমাৰ এই বিষম স্বভাৱ প্ৰভু মই কেতিয়াও বুজিব নোৱাৰিম বুলি অৰ্জুনে ঈশ্বৰ কৃষ্ণৰ আগত অৱগত কৰিছে। যিহেতু জ্ঞান যুগৰ শেষৰ ফালে আহিছোঁ, আমি অধ্যায়টি যিমান পাৰোঁ সোনকালে শেষ কৰিবলৈ চেষ্টা কৰিছোঁ। কাইলৈ অনুষ্ঠান আছে, পাবগৈও লাগিব। যিহেতু অৰ্জুনে ঈশ্বৰক কৈছে, যদি দুখ দেখে তাৰ নকৰয় পৰিহাৰ কৃষ্ণে বোলে কহু হেন মাতৃয়ে পুত্ৰক যেন আচুক স্বপ্নতো দয়ানেৰে। যদি দুখ দেখে তাৰ নকৰয় পৰিহাৰ তথাপিতো দৃঢ় কৰি তাৰে। হে অৰ্জুন, এটি সন্তানৰ মাতৃয়ে যেনেকৈ সপোনতো নিজৰ সন্তানটিক নিজৰ পৰা দূৰ কৰিব নোৱাৰে বা মৰম নকৰাকৈ থাকিব নোৱাৰে, ঠিক সেইদৰে ময়ো মোৰ একান্ত ভকতসকলক অনবৰতে ৰক্ষণাবেক্ষণ কৰি থাকিবই লাগিব। মাতৃ এগৰাকীয়ে নিজৰ সন্তানৰ দুখ দেখিলেও যেনেকৈ পৰিহাৰ কৰি নিদিয়ে, তেনেকৈ ময়ো কাকো পৰিহাৰ কৰি দিব নোৱাৰোঁ অৰ্জুন। এইদৰে ঈশ্বৰ কৃষ্ণই অৰ্জুনৰ আগত অৱগত কৈছে যে, ৰাম এহিমত কাৰ্য মোৰ দুষ্টক নিয়ম কৰোঁ দণ্ড দিওঁ যাক যথোচিত মোৰ ক্ৰোধতাৰ বৰ দণ্ড দয়া সমসৰ বধতু তাহাৰ হিত দেখ ভাবে গালি পাৰে এহিমতে মুকনেৰে তাৰ ভক্তি হুৱে দেখ ভাবে হিংসা চিত্তে কায় বাক্যে তেকে স্নেহে বাধে
মৰি মূৰ স্বৰূপ পাৱে। দেশভাৱে অৰ্থাৎ ঈশ্বৰ কৃষ্ণক বৈৰীভাৱে বিচাৰিলেও পায়। হিৰণ্যকশিপুৰে বিচাৰিছিল বৈৰীভাৱে, যাৰ স্বৰূপত ঈশ্বৰ কৃষ্ণৰ হাতত তেৰাৰ নিধন হ'ল। যদিও বা নিধন হ'ল, ক'ত লাভ কৰিলে স্থান? বৈকুণ্ঠত স্থান লাভ কৰিলে। কৈছে যে মূৰ ক্ৰোধ তাৰ বৰ দণ্ড দয়া সমসৰ, বধটো তাহাৰৈ huৱে হিত। মোৰ হাতত যিজন বধ হ'ব বা মৃত্যুপ্ৰাপ্ত হ'ব, সেইজন মোৰ হাতত বধ হ'লেও বৈকুণ্ঠতহে গতি পাব। মোৰ হাতত বধ হ'লে সেইজনৰ হিতহে হ'ব। গতিকে ঈশ্বৰ কৃষ্ণক যি যেনেদৰে পায়, তেওঁ যি যেনেদৰে বিচাৰে তেওঁ তেনেদৰেই পাব। আই যশোদাই ঈশ্বৰ কৃষ্ণক পুত্ৰ হিচাপে বিচাৰিছিল, যাৰ ফলত ঈশ্বৰ কৃষ্ণই তেওঁক পুত্ৰ সুখ লাভ কৰিবলে, অৰ্থাৎ জগতৰ ঈশ্বৰ আই যশোদাৰ ওচৰত পুত্ৰ হিচাপে জন্মগ্ৰহণ কৰিলে। তাকে আমাৰ মহাপুৰুষ মাধৱ গুৰুজনাই আই যশোদাক প্ৰশ্ন কৰিছে। কি বুলি প্ৰশ্ন কৰিছে? কহয় মাধৱ মাই কিনো তপ খাইলা, ত্ৰিজগত পতি হৰি ৰাখুৱাল পালা। কৈছে যে হে আই যশোদা, তুমিনো কি তপ কৰিছিলা, যাৰ ফলত ত্ৰিজগত অৰ্থাৎ এই বিশ্ব ব্ৰহ্মাণ্ডখনৰ স্বামী যদুপতি ঈশ্বৰ কৃষ্ণক পুত্ৰ হিচাপে লাভ কৰিলা। গতিকে আমাৰ আই মাতৃ সমস্তয়ো যদি একচিত্তে যদুপতি ঈশ্বৰ কৃষ্ণক বিচাৰে, তেনেহ'লে নিশ্চয়কৈ পাব। শেষত কৈছে কহয় গোবিন্দ মিশ্ৰে চৰণৰ অৰবিন্দে, কৃষ্ণ পদে কোটি নমস্কাৰ। গীতাৰ প্ৰকাশক গোবিন্দ মিশ্ৰই জ্ঞানযোগৰ ২৪ চন্দৰ শেষত যদুপতি ঈশ্বৰ কৃষ্ণৰ চৰণত কোটি কোটিবাৰ প্ৰণিপাত জনাইছে।